জন্ম কর্ম গুণাগণ হরাই করিবে ধ্যান শ্রবণ কীর্তন তামঠে করিবে ধর্ম যত যত নিবেদিব সমস্তে গোবিন্দ শরণত ভক্ত ভক্তি সভা উঠে করি দিব দাদু করে সাধরিব মনুষ্য জাতিব ধর্মশীল জনগণ শিব মহাভক্ত কৃষ্ণ আত্মপ্রাণ ধর্মস্থিত অধিক দেবদূতি ভক্তে ভক্তে ধৈর্য পহিরণে পঠিত বেদান্ত ধৈর্য আপদে কৃষ্ণ দেখিয়া মহারত ফুল্লভ নিয়োজে কৃষ্ণ কথা অমিত জানি আজি কালে করবে তোকে সাপে পাহো সীতা মরি জন্মে তো বেটে হো Oh
কৃষ্ণ श्रद्धावान बांधते ज्ञान तत्परे स्वयतेन्द्रिय ज्ञान बंधु परम शांति अचिरे नविगच्छति स्वरूप अध्याय 29 নম্বর গীতা অর্জুন কৈছে হে অর্জুন যদি শ্রদ্ধাৱান হয় তেৱে জ্ঞান অৰ্জন কৰিব পাৰিব আৰু সেইকাৰণে ভাগৱত শাস্ত্ৰ বুলি শ্ৰদ্ধা কৰিবলৈ কৈছে তাৰ মানে এনেকুৱা নহয় যে আমি অন্য শাস্ত্ৰক নিন্দা কৰিম কিন্তু শ্ৰদ্ধা আমাৰ ভাগৱতৰ প্ৰতি আছে ভাগৱত শাস্ত্রে শ্রদ্ধা করিলে নিতান্ত নকরিব নিন্দা আন শাস্ত্রক একান্ত হইবে ক্ষমাকে দয়া করিলে লোক অন্তর্যামী রূপে জানিলে ঈশ্বর ভগবান যে আপনার অন্তর্যামী রূপে হৃদয় আছে এই কথাটো বুঝিবলৈ চেষ্টা করো উপদ্রষ্টা অনুমন্তা যে ভরতা ভোক্তা মহেশ্বর পরমাত্মা এই চাপ্তিয়ন্ত দেহে অস্মিন পুরুষ কর চৈত্র অধ্যায় 22 নম্বর গীতা অর্জুন কৈছে হে অর্জুন মই সাক্ষী ৰূপে অন্তৰ্যামী ৰূপে সমস্ত প্ৰাণীৰ হৃদয়ত হৃদয়ত মই বাস কৰি আছো মই স্বামী ভৰ্তা মই ভোক্তা বিষয়ৰ ভোগ এই সমস্তবিলাক মই থাকি কৰাব সচেতন কৰি আপুনি দিব তাৰপিছত কৈছে চিদানন্দ ৰূপে জানিলে আপোনাক নেৰিলে স্বৰ্ণ অনুগিলে প্ৰভুৰি থকা আপুনি যে চিদানন্দ অৰ্থাৎ চৈতন্য আৰু আনন্দময় মানে ভগৱানৰ অংশ ভগৱান সচিদানন্দ সচিদ আনন্দ স্বরূপ তার অন্তরূপে আমিও শ্রীরানন্দ বলিয়া কৈছে চৈতন্য আৰু আনন্দ স্বরূপ আমাৰ আত্মা নেৰিলে স্বৰ্ণ অনুগিলে পিঠাবা মন কৰিলে দণ্ড প্ৰাণায়াম কৰি কৰিলে বাক্যৰ দণ্ড মৌন ভাৱ ধৰি ইয়াত কৈছে মনক প্ৰাণায়ামৰ দ্বাৰা সংযম কৰিবলৈ যিটো পাছত আপোনালোকক ক'ব এইবিলাক বৰ সহজ নহয় একদম ভাৰ কৰিব নিজে কৈছে মৌন ভাৱ ধাৰণ কৰি বাণীৰ পৰা বন্ধ কৰিবলৈ পৰাপক্ষত কথা নোকোৱাকে থকাটো ভাল কিন্তু কথা ক'ব পৰাটো এটা কলা আৰ্ট সেইকাৰণে বাণী সদায় বিনালৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিব যাতে আপোনাৰ বাণীৰ পৰা সংগীতৰ উদ্ভৱ হয় মানুহে ঘণ্টা ঘণ্টা ধৰি আপোনাৰ কথা যেতিয়া শ্ৰৱণ কৰিবলৈ লৈ থাকে বাণী যদি বানলৈ ৰূপান্তৰিত কৰে এবাৰ যদি হৰলৈ ৰূপান্তৰিত কৰে তেতিয়া আপোনাৰ বাণীয়ে কাৰোবাৰ মনত আঘাত কৰিব আৰু যিমান ঘৰ আজি আপুনি বেলেগৰ কাৰণে প্ৰজ্ঞাত কৰিছে এই পাথৰ এদিন ঘূৰি পকি আপোনাৰ জ্ঞান লাগিব কাৰণ পৃথিৱী ঘূৰণীয়া এবাৰ এদিন ঘূৰি আহিব কৰবা আৰু যিমান ঘৰ আপুনি আজি বেলেগক দিছে সেই পাথৰে আপোনাৰ পৰিয়াল ঘূৰিব সেইকাৰণে সপ্তম অধ্যায় গীতা তাত কৈছে বাণীৰ তপৰ কথা অনুদ্বেগৰ বাক্য সত্যম প্ৰিয়হিতম জয়ম स्वाध्याय अभ्यासम चैव वाङ्मयः उच्यते অনুদ্বেগৰ বাক্য আপোনাৰ কথাই যাতে বেলেগৰ উদ্বেগ প্ৰকাশ নকৰে উত্তেজিত যাতে নকৰে আপুনি সত্য ক'ব যাতে সত্যটো প্ৰিয় হয় স্বাধ্যায় আৰু অভ্যাস এইখিনি কৰাৰ কথা কৈছে ভালময় কৰ্মৰ কৰিলে দণ্ড তেজিয়া যতন ইন্দ্ৰিয় ধৰিব সত্য কৰিব বচন ইন্দ্ৰিয় দমন কৰিবলৈ দিছে সঁচা ক'বলৈ দিছে কৰ্মৰ প্ৰতি চেষ্টা কৰিবলৈ হাত দিছে কোনবিলাক কৰ্ম যিবিলাকত আপুনি সুখ আছে বুলি ভাবি কৰি আছে সেইবিলাক কৰ্মৰ দ্বাৰা আপোনাৰ লাভ নাই যদি কৰ্ম আছে
মায়া নিবৃত্তি আৰু পৰমানন্দ প্ৰাপ্তিৰ কাৰণে কৰক। তাৰপাছত দিছে এৰিলে সদায় কাম ক্ৰোধ অহংকাৰ তেনেকে এৰাই বহাটো দুৰ্জয় মায়াৰ কাম ক্ৰোধৰ পৰা আঁতৰি আহিবলৈ দিছে। কাম ক্ৰোধ নৰকৰ তিনিখন দ্বাৰ ত্ৰিগৃহম নৰকেশ্বৰম দ্বাৰম নাশনম আত্মনঃ কাম ক্ৰোধ স্তম্ভস তস্মাদেৱ তত্ৰেণ তেজেত অষ্টাদশ অধ্যায় 21 নম্বৰ গীতা। অৰ্জুন কৈছে হে অৰ্জুন কাম ক্ৰোধ আৰু লোভ এই তিনিখন মোৰ নৰকৰ দ্বাৰ, নৰকলৈ যাব পৰা তিনিখন দ্বাৰ, সেইকাৰণে ইয়াক সদায় ত্যাগ কৰিবি। তাৰপাছত কৈছে যদি বোলে দুশ্মন এসম মহাকৰ্ম শুনিও শুভম দেৱে ভাগৱত ধৰ্ম, যদি এইবিলাক কৰ্ম দুশ্মন বুলি ভাবা তেতিয়াহ'লে ভাগৱত ধৰ্ম বুলি কয় শুনা। কি কয় ভাগৱত ধৰ্ম? ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম উন্নয়ন সদায় কৰিলে ধ্যান শ্ৰৱণ কীৰ্তন, একেবাৰে সহজ উপায় দি গ'ল। ঈশ্বৰৰ যিমানবিলাক লীলা অৱতাৰ যিমান কথা আছে এইবিলাক শ্ৰৱণ কীৰ্তন কৰিবলৈ দিছে। অৰ্জুনক গীতাত কৈছে জন্ম কৰ্ম জয় দিব্যম এবং ব্যক্তি কৰ্তব্য ত্যাগ দেখা পুনৰ্জন্ম নেই মহাবলী পালন 4th অধ্যায় 9 নম্বৰ গীতা। হে অৰ্জুন মোৰ জন্ম কৰ্ম সব দিব্য, যদি কোনোবাই জন্ম কৰ্মখিনি ইয়াৰ তত্ত্ববিলাক যদি বুজি ল'লে আৰু তাৰ পাছত যদি তেওঁ পৰিত্যাগ কৰিলে তেতিয়াহ'লে তেওঁ মুখ পাব, আৰু মুখ পোৱাৰ পাছত কিনৰ আহিব নালাগে। ইয়াত কৈছে নামকৰ্থাই কৰিলে তেওঁ ধৰ্মযজ্ঞ নিবেদিনে সমস্ত গোবিন্দ স্মৰণ পুত্ৰ পত্নী সভাটো শেষ কৰি দিব, আপোন প্ৰাণৰ কৃষ্ণ অৱতাৰ কৰিব। সমস্ত ধৰ্ম পৰিয়ালক কৃষ্ণৰ সেৱা কৰি দিবলৈ কৈছে। সকলো বস্তু কৃষ্ণক অৰ্পণ কৰিবলৈ কৈছে। কৰিব শুনি হৰি ভকত সহিতে বৃক্ষ পশু পক্ষীকো অৰ্চিত যথেষ্ট সকলোকে বিষ্ণুময় জ্ঞান কৰিবলৈ দিছে। সমস্ত ভূতক্ৰিয়াকে আচৰণ হৰি সভাটো মানিবলৈ বিষ্ণু বুদ্ধি কৰি এই ভাৱ লৈ কৰিব শুনি হৰি ভকত সহিতে হৰি ভকত সকলৰ লগত পুৰিলতা আৰু বৃক্ষ পশু পক্ষী এইবিলাকৰ প্ৰতি যাৰ যেনেকুৱা যি বস্তু দৰকাৰ সেইমতে দিয়াৰ কথা কৈছে। আপুনি জীৱনত যাৰ পৰা কিছু অৱদান পাইছে এইবিলাক বিনিময়ত আপুনি কিবা এটা কৰি দিয়াটো প্ৰয়োজনীয়। আৰু পৃথিৱী যেনেকুৱা একো প্ৰাণী নাই যি প্ৰত্যক্ষভাৱে আমাৰ জীৱনত কোনো উপকাৰ কৰা নাই। প্ৰত্যেকটো বস্তুৱে আমাৰ জীৱনত তিন মানুহ অৱদান আগবঢ়াইছে, গতিকে চবৰ প্ৰতি আমাৰ কৰিবলগীয়া আছে। তাৰপাছত কৈছে ইয়াত তাতোপৰি সাদৰিব মনুষ্য জাতি ধৰ্মহীন জনবৰ্ষিত পাতনি বৃক্ষ পশু পক্ষীকো মনুষ্য জাতিক আৰু বেছিকৈ ধ্যান দিয়াৰ কথা কৈছে। মনুষ্যৰ ভিতৰতো যিজন ধৰ্মহীন হয় তেওঁৰ প্ৰতি আৰু বেছি সন্মান। যিটো মহাভক্তৰ কৃষ্ণকে আপোনাৰ প্ৰাণ ধৰ্মিষ্ঠ অধিক কৰিব ভগৱান এইজন ধাৰ্মিকতকেও যিজনে কেৱল কৃষ্ণকে নিজৰ মন প্ৰাণ আত্মা হিচাপে ল'লে এইজনক আৰু মান কৰিবলৈ দিছে। কাৰণ দেৱজ্যোতিক কৰি ভগতে সূৰ্য বহিৰ বিপৰীত বেদান্তৰ সূৰ্য সকলোকে শ্ৰেষ্ঠ ভগতক দি ধৰিলে আৰু কৈছে এইটোৱে বেদান্তৰ গোপনীয় কথা। তাৰপাছত আকৌ যদি দুশ্মৰ দেখিলে মহাৰথ গুণক জানি সেইটো কথা শুনা মহাভাৰত জন্ম নকৰিও বৃথা কৃষ্ণ কথা অমৃতত বিয়োগ সৰ্বথা। গুৰুজনাই ক'বলৈ দিছে এই সভাখন সমস্ত কৃষ্ণৰ কথা অমৃত পান কৰা যিজনে পালে কৃষ্ণৰ কথা মধুৰ আহাৰ সংসাৰ তাপসৰ দূৰ, যিজনে কৃষ্ণৰ কথা শ্ৰৱণ কৰিবলৈ পালে সেইজনৰ সংসাৰৰ তাপবিলাক দূৰ হয়। বিষয় বিষত্তাৰ উচে অনুৰাগ নগৰমূল মহাপুণ্যৰ বিষয়ৰ প্ৰতি অনুৰাগ নাইকিয়া হয়, এটাচমেণ্ট নাইকিয়া হয়, আসক্তি নাইকিয়া হয় আৰু কৰ্ম নকৰাকে থাকিলেও মহাপুণ্য আজি আহি লগ পায়। মই আপুনি আলোচনা কৰিছিলোঁ কেৱল যদি আপুনি ভাৱত যদি ভক্তি ভাৱটো লৈ কৃষ্ণৰ কথা চিন্তন কৰি থাকে আমাৰ সংসাৰত কৰ্ম নকৰিলে ফল নাপাওঁ। যিকোনো কৰ্ম কৰিলেহে আমি ফলটো পাওঁ, কিন্তু ভগৱানৰ ক্ষেত্ৰত ওলোটা আপোনাৰ ভাৱত কি চলি আছে তাৰ ওপৰত গুৰুত্ব দিয়ে। সেইকাৰণে ভাৱত যদি কোনো ভগৱানৰ লীলাসমূহ শ্ৰৱণ কৰি আছে বা স্মৰণ কৰি আছে বা অংশন কৰি আছে তেতিয়াহ'লে আমাৰ পুণ্যৰাজি জমা হৈ গৈ আছে। সেইকাৰণে ইয়াত দিছে নগৰমটো মহাপুণ্যলৈ মুখ্যটো অধিকটো বিমান হৰিনামৰ মহত্ব
মিছাতে কৰি আলে তালে আৰু খেপ মৰি কাম লাগি কাম সৰা মনে মিছাতে আৰু যাতে কৰি থাকিলে হাত দিছে কিন্তু কৰি কাৰণ মৃত্যু বিকাল হৈ আছে ওচৰত আজিকালি কৰতে অন্তৰে সামনে মাত চিন্তা কৰি জন্ম হৈ ব্যক্ত হোৱা মানুহৰ জন্মটো চিন্তা কৰি কৰে চিন্তা কৰি কৰা পাৰস্পৰিক মিলি আছে কৰা স্পৰ্শ মিলি আছে এইটো দিনা এটা মনি যিটো লোহাত লগাই দিলে ফুল হৈ যায় ইয়াৰ মানটো এনেকুৱা এই মনিটো যদি লোহাত স্পৰ্শ কৰি দিয়ে লোহাডাল ফুল হৈ যায় এনেকুৱা বহুকীয়া মনি এনেকুৱা আমাৰ মনুষ্য শৰীৰ এই শৰীৰটো যদি অভাৱত যদি নষ্ট কৰে তেতিয়াহ'লে বৃথাই যাব জনম বৃথাই জনম কৰিলা ভেটা প্ৰমাণ জীৱন তলে মৰা কিন্তু ভাতিৰ নিচিনা গুৰুজনে কীৰ্তন লিখিছে তাৰপাছত লিখিছে কৈত্য কীৰ্তিখনে মিলে ৰূপৰ মৰণ ঝামলে কৃষ্ণ চৰণত অভিযোগ মৰণ কাৰ কেতিয়া মৃত্যু আহে কোনো গম নাপায় সেইকাৰণে এক মিনিটটো অৱলম্বন কৰি এতিয়াৰ পৰাই কৃষ্ণৰ নাম লোৱা আৰম্ভ কৰি দিয়ক পৰলোক সম্ভৱ বান্ধৱ হৰি নাম কৃষ্ণৰ কি কৰে কহে মনৰ নাম পৰলোকলৈ লৈ যাব পৰা যদি কিবা সম্ভৱ আছে সেয়া হৈছে কেৱল হৰি নাম পৰলোক বিজ্ঞান বুলি কৈছে ইয়াত সেইকাৰণে যিমান পাৰে হৰি নাম লোৱা আৰম্ভ কৰক বাপৰ কষ্ট ইয়াতে গৈ দেখি গৈছে আপোনালোকে অকণমান দোহাৰি দিয়ে নেকি দোহাৰি দিলে কি কৃষ্ণ
Tahan